নমস্কাৰ গাইজ, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল ধন অফিচিয়েল। তো গাইজ আজি হ'ল 2 তাৰিখ আৰু আজিৰ পৰা ইনশাল্লাহ আমাৰ ৰজা হ'ল আৰম্ভ। এতিয়া বৰ্তমান বাজি আছে 3:30 আৰু আমি ইচ্ছু চেহেৰি খাবা। তো বহুত দিন হ'ল গাইজ ভিডিঅ' দিয়া নাই, সেইকাৰণে ভাবিলোঁ আজি যিহেতু প্ৰথম ৰজা এটা আপোনালোকৰ আগত ভিডিঅ' শ্বেয়াৰ কৰোঁ ৰজাৰ। তো আমি তেন্তে কেইখনমান টাইমত চেহেৰি খাবা উঠোঁ, ইফতাৰৰ যোগাৰ কি বনাওঁ চবখিনি দেখাম আপোনালোকক। ইফতাৰ কেইটা কৰোঁ তো সকলো বস্তুখিনি দেখাম। এতিয়া বৰ্তমান চেহেৰি খাব আহিছোঁ, ৰাতি বাজি আছে 3:30 আৰু এইফালে হাইৱে ৰাস্তা মানে গাড়ী চলি আছে। তো এতিয়া বঢ়িয়া কৰি মুখ ধৰি কিনি ধুই চেহেৰি কৰোঁ। এনেকৈ চেহেৰিটো কৰিলোঁ, আজান দিবই আৰু বেছি সময় নাই। আৰু আপোনালোকক আমাৰ চেনেলৰ তৰফৰ পৰাই বহুত ৰমজান মুবাৰক। আল্লাহ যাতে সকলোকে শক্তিৰে পুৰা মাহিলা ৰোজা ৰাখিবৰ কাৰণে ইনশাল্লাহ গাইজ মই চেষ্টা কৰিম পুৰা মাহিলা ৰোজা ৰাখিবৰ কাৰণে। তো এতিয়া ভিডিঅ'টো সমাপ্ত কৰি দিয়ক, ৰাতিপুৱা আৰু বনাম। আৰু মাজামান ৰাতি উঠলি গাইজ মানুহবিলাক কেনে দেখি মোকতো দিনতে কেম্বা দেখি, এতিয়া আৰু ৰাতি উঠছোঁ কোনোবা এইটো সৰু চলি উঠে চক খাব দিয়ক পুৱাই লগ পাইছোঁ। সেই গাইজ ৰাতিপুৱাই উঠি পেলাই আহি গ'লোঁ আৰু মই যাম এতিয়া মানে কামত। আৰু বৰ্তমান মই কি কাম কৰি আছোঁ থিয়েটাৰৰ পৰা আহি, তো আপোনালোকক পাছত মই এটা মানে এক্সট্ৰা কৰি ভিডিঅ' দিম বুলি ভাবিছোঁ। তো মই কি কাম কৰি আছোঁ আৰু মানে সময় সুবিধা মিলা নাই, যিদিনাখনে মানে ভালকৈ সময় সুবিধা মিলে সিদিনাখনে আপোনালোকক ভিডিঅ' এটা দিবৰ কাৰণে চেষ্টা কৰিম। যোৱাকালি গাইজ এই কাঠটো দিছিলোঁ, কেনে হৈছে আপোনালোকে কমেণ্টত জনাব। আৰু এই কাঠটো মানে আমাৰ দিয়ে চাপৰি বুলি কয় গাইজ, চাপৰি। কোনোবা যদি এই কাঠটো ভালো পায় মানে বেয়া চেয়া নাপাবি, এই কাঠটো মানে চাপৰি বুলি কয়। আপোনালোকে অলপ টাইম ৰখক, মই আহি আছোঁ। তো হে গাইজ বৰ্তমান বাজি আছে 12:30 আৰু মই আৰু মানে কামৰ পৰা আহিলোঁ নামাজ পঢ়ি বুলি। তো জোহৰৰ নামাজখিনি পঢ়ি লওঁ। আৰু এইবাগে আছে আমাৰ চানু, আসসালামু আলাইকুম দি। আসসালামু আলাইকুম। এবাগে আছে বাবু, আসসালামু আলাইকুম। রোজা রাখছে না? রাখছি ইনশাআল্লাহ। হ্যাঁ রাখছি পুরা ফুল রাখা আছে না? ইনশাআল্লাহ রাখাবো লাগবে। আর এবাগে চানু শিখরের কানে দুর্বল হয়েছি মানে হয় নেকি? এনে তোর কি রোজা রাখছে না? রাখছো ফুল রাখা আশা আছে না? ইনশাআল্লাহ। ইনশাআল্লাহ। তো মই গাই চেষ্টা কৰিম, কিন্তু মোৰ বেমাৰ হৈছে অলপ মানে কাহ উঠিলে, সেইকাৰণে হয়তো মই চেষ্টা কৰিম আৰু। তো শিখর হিন্দির কারণে আৰু গাইজ কথাটো হ'ল কি আমি বাবুৰ মই যোৱা বছৰ ৰজাত এটা ভিডিঅ' আনিছিলোঁ না, আৰু সেই ভিডিঅ'টো আমাৰ ইনষ্টাত বহুতখিনি ভাইৰেল হৈছিল। ইউটিউবত দিছোঁ বাৰু সেই ভিডিঅ'টো আপোনালোকে যোনে চোৱা নাই চাব পাৰিব না। আৰু বনাম তো আৰু বনাওঁ আমি নতুন উলিয়াম ভিডিঅ' হয়নে? নতুন ৰজাৰ আমি মানে অলপমান কমেডিয়ান টাইপৰ ভিডিঅ' উলিয়াম। তো আপোনালোকে চাব, ইনষ্টাতো পাব ইউটিউবতো পাব নাই। এতিয়া আৰু মই যাওঁ কামত যাওঁ, তো কামৰ পৰা আহি পেলাই আৰু আচাৰ নামাজ পঢ়িম। আচাৰ নামাজ পঢ়িবি না আহিবি আৰু এফাৰ কৰিবি আহিবি মছজিদত চাওক আজি বাইদেৰে আমি মান হ্যাঁ দেছো অঁ দিয়ক গাইছ আৰু আচাৰৰ নামাজত লাগ পাই আছোঁ। বৰ্তমান বাজি আছে 4:30 আৰু আমাৰ মামীয়ে কৰি আছে জগাল। এবাগে ৰেডি হৈছে নাকি? ৰেডি। ক'ত দিবি দোকানত নাকি? দোকানত। আৰু তহঁতৰ কাৰণে? আমাৰ কাৰণে এই দোকানৰ কাৰণে টিফিন কৰিছোঁ। অঁ কি বনাইছে আনো আজি? ফাৰ্ষ্ট ৰজা বুলি? ফাৰ্ষ্ট ৰজা বুলি আমাৰ মানে বেলেগ নাখায়, ৰুটি আলু ভাজি এই খায়। আৰু বেলেগ কিবা বাহিৰা বস্তু দেখব? আৰু ঠাণ্ডা তো গাইছ আমাৰো ৰেডি কৰি আছে, অলপমান পিছত দেখি আছোঁ। এতিয়া আহি গ'লোঁ মই ডাঙৰ মিঠে আৰু এবাগে মামী কি কৰি আছে? অঁ অঁ মাছ আৰু এবাগে ৰুটি আছে। কি বনালে? তাৰপিছত আৰু কি বনাবি? অঁ এইফালে চাই নকয় গেয়া। তাৰে পিছত অঁ আমি তোৰ বাৰু দেখি আহিলোঁ। এতিয়া আছোঁ আমাৰ ঘৰত আৰু এবাগে মায়ে পুৰি আছে মানে পুৰি, আৰু এবাগে বেলি থৈ দিছে, এবাগে পেঁয়াজ কাটি থৈ দিছে। মানে কি বা বনাইছে গমেই পোৱা নাই, খাবার পৰতহে গম পাম। লৈ ল'লোঁ প্লেটত বস্তু আৰু মই যাই আছোঁ মছজিদত ইফতাৰ কৰিবৰ কাৰণে। আৰু মোৰ দৰে সকলোৱে আহিব বস্তু, তাৰে পিছত এখন থালত জমা কৰা হ'ব, তাৰপিছত প্লেটে বিলে দিয়া হ'ব। তো আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকক, দেখি যাই আছোঁ।
মছজিদত আঠা কৰি আহিলোঁ নামাজো পঢ়ি আহিলোঁ আৰু এতিয়া ঘৰত খাব আছোঁ আৰু মই লৈছোঁ ঘুগনি বুট আৰু এবাগে আছে পুৰি তো বাকী বস্তুখিনিতো মছজিদত খাই আহিছোঁ তো এতিয়া ঘৰত আহি খাই লওঁ এই গাইজ ভিডিঅ'টো চাই কেনে বোলে কমেণ্টত জনাব আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক চেষ্টা কৰিলোঁ ভিডিঅ'টো দেখাবৰ কাৰণে আৰু কথাটো হ'ল কি আজি যিহেতু ফাৰ্ষ্ট ৰোজা সেইকাৰণে আপোনালোকক ভিডিঅ' এটা বনাই দিলোঁ আৰু প্ৰায় 5-6 দিনমান হ'ল মই ভিডিঅ' দিবই পৰা নাই কাৰণ অলপমান মানে বেমাৰ হৈছে বেমাৰটো ভালে পোৱা নাই মই কি বেয়া হৈছে গাইজ মৰিমে নেকি নে আৰু ইটো খাব পাওঁ না নাপাওঁ বা তো বাকী যিয়ে নহওক গাইজ আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আজিৰ ভিডিঅ'টো এইখিনি আছিল হাই দিয়ক এটাই জীৱন বিন্দাছ জয় আই অসম যিসকলে নতুনকৈ আছে চেনেলটো কৰি থৈ দিব ছাবস্ক্ৰাইব আৰু গাইজ আজি যিহেতু ফাৰ্ষ্ট ৰোজা আছিল কোনে ফাৰ্ষ্ট ৰোজা ৰাখিল সেইটো কমেণ্টত জনাই দিব বাই বাই